নমস্কাৰ বন্ধু বান্ধৱী সকল দ্ৰাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে অসম হিষ্ট্ৰীৰ টপ 500 কোৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো আপোনালোকৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব বৰ্তমান আমি আহোম ৰাজ্যৰ সময়খিনি কথা আলোচনা কৰি আছো ঠিক আছে এতিয়া আমি কোৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্যন শুক্লেংমুঙক কি নামেৰে জনা যায় দিহিঙীয়া ৰজা গড়গঞা ৰজা নৰিয়া ৰজা খুৰা ৰজা শুক্লেংমুঙক গড়গঞা ৰজা নামেৰে জনা যায় নেক্সট কোৱেশ্যন শুক্লেংমুঙে আহোম ৰাজ্যৰ ৰাজধানী কলৈ স্থানান্তৰ কৰিছিলে চৰাইদেউ বকতা গড়গাঁও ৰংপুৰ শুক্লেংমুঙে তেওঁৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল আৰু সেই চনটো আছিল 1540 চন আৰু সেই কাৰণে তেওঁ গড়গঞা ৰজা বুলি কোৱা হয় যে গড়গাঁৱলৈ তেওঁ ৰাজধানীটো লৈ গৈছিল তাৰ পাছৰ কোৱেশ্যনলৈ আহিছো মুদ্ৰা প্ৰথা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজা কোন আছিল সুহুংমুং শুক্লেংমুং প্ৰতাপসিংহ গদাধৰ সিংহ মুদ্ৰা প্ৰথা প্ৰচলন কৰা প্ৰথম আহোম ৰজাজন আছিল শুক্লেংমুং তেওঁ যেটো কইন্স বা মুদ্ৰা প্ৰচলন কৰিছিল হেতু অষ্টভুজ আকৃতিৰ আছিল এটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ ওজন আছিল এতোলা নেক্সট কোৱেশ্যন শুক্লেংমুঙৰ দিনত কোনজন কোচ ৰজাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল নৰনাৰায়ণ চিলাৰায় নেতৃত্বত বিশ্বসিংহ নীলাম্বৰ পৰীক্ষিত নাৰায়ণ শুক্লেংমুঙৰ দিনত নৰনাৰায়ণে চিলাৰায় নেতৃত্বত আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু সেই চনটো আছিল 1546 চন তাৰ পাছৰ কোৱেশ্যনলৈ আহিছো পিছলাৰ যুদ্ধ বা পিছলি পৰিয়াৰণ কিমান চনত হৈছিল 1539 চন 1547 চন 1563 চন 1671 চন পিছলাৰ যুদ্ধ বা পিছলি পৰিয়াৰণ হৈছিল 1547 চনত যিখন কোচ আৰু আহোমৰ মাজৰ প্ৰথম যুদ্ধ আছিল কোচ ৰজা নৰনাৰায়ণে চিলাৰায় নেতৃত্বত কোচ ৰাজ্য আক্ৰমণ কৰিছিল আৰু সেই চনটো আছিল 1947 চন আৰু তেওঁলোকৰ মাজত যিখন যুদ্ধ হৈছিল হেখনক পিছলি পৰিয়া যুদ্ধ বুলি কয় আৰু আপোনালোকক এনেকৈ সুধিব পাৰে কোচ আৰু আহোমৰ মাজত হোৱা প্ৰথম যুদ্ধখনৰ নাম কি আছিল প্ৰথম যুদ্ধখনৰ নাম আছিল পিছলি পৰিয়াৰণ নেক্সট কোৱেশ্যন আহোম বুৰঞ্জীত কোনজন ৰজাক খুৰা ৰজা নামেৰে জনা যায় সুখাম্ফা শুক্লেংমুং সুহুংমুং প্ৰতাপসিংহ আহোম বুৰঞ্জীত সুংখাম্ফাক খুৰা ৰজা নামেৰে জনা যায় নেক্সট কোৱেশ্যন সুংখাম্ফাক কিয় খুৰা ৰজা বুলি কোৱা হৈছিল জন্মৰ পৰা ঘুনিয়া হোৱাৰ বাবে হাতী শিকাৰ কৰিবলৈ গৈ ভৰিত আঘাত পোৱাৰ বাবে যুদ্ধত আঘাত পোৱাৰ বাবে কোনোৱে তেওঁ ভৰি কাটি দিছিল সুখাম্ফাক খুৰা ৰজা বুলি কোৱাৰ কাৰণ হৈছে তেওঁ হাতী শিকাৰ কৰিবলৈ গৈ ভৰিত আঘাত পাইছিল তাৰ পাছৰ কোৱেশ্যনলৈ আহিছো আহোম আৰু কোচৰ মাজত হোৱা মাজুলীৰ সন্ধি কাৰ দিনত হৈছিল শুক্লেংমুং সুখাফা প্ৰতাপসিংহ আহোম আৰু কোচৰ মাজত হোৱা মাজুলীৰ সন্ধি কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় আৰু আহোম ৰজা সুখাম্ফাৰ মাজত হৈছিল সেইখন মাজুলীৰ সন্ধিখন হৈছিল 1563 চনত এটো মনত ৰাখিব মাজুলীৰ সন্ধি কেতিয়া হৈছিল 1563 চনত আজি ভিডিওটোৰ শেষৰটো কোৱেশ্যন আহোম বংশৰ আটাইতকৈ দীঘলীয়া সময় 51 বছৰ শাসন কৰা ৰজাজন কোন আছিল সুকাফা সুংখাম্ফা ৰুদ্ৰসিংহ শিৱসিংহ আহোম ৰাজ্যৰ আটাইতকৈ দীঘলীয়া সময় 51 বছৰ কাল শাসন কৰা ৰজাজন হৈছে সুখাম্ফা বা খুৰা ৰজা তেওঁ 1553 চনৰ পৰা 1603 চনলৈকে শাসন কৰিছিল ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে